হেল্ল'। সদৌ অসম কবি সন্মিলনৰ বিভিন্ন কাৰ্যক্ৰমণিকা চলি আছে। অ', মই অনুভৱ বিচাৰিছো নৰহৰি চুতীয়া ছাৰৰ পৰা। আপুনি কি ক'ব? কওক, কেনেকুৱা শুনিছে? আজি প্ৰতিনিধি সভাখন প্ৰতিনিধি যথেষ্ট পৰিমাণে হৈছে। হয় হয় যথেষ্ট সংখ্যক প্ৰতিনিধি হৈছে। হয় হয় দুই এটা কথা লৈ অলপ বিতৰ্ক হৈছে, সেইটো নিৰাময় হৈছে। হয় হয় ইতিমধ্যে উজ্জ্বল পাৰগামে সাংগঠনিক কথাখিনি কৈ আছে সদৌ অসম কবি সন্মিলনত। হয় হয় কবিতা মানে কলিয়াৰ পৰা ধুবুৰীলৈকে সম্পৰ্ক এতিয়া কৰাৰ বিষয়ে হয় হয় মানে সিদ্ধান্ত মানে আলোচনা কৰা হৈছে। হয় হয় ইতিমধ্যে যিটো স্থায়ী কাৰ্যালয় গঠন হ'ল, হয় হয় কবিৰ এটা ঠিকনা স্থায়ী হ'ল, হয় হয় সেইটো কথা লৈ তেওঁলোকে আলোচনা কৰিছে যে আমাৰ এটা স্থায়ী ঠিকনা হ'ল। আমি অস্থায়ী ঠিকনা পাই আমি স্থায়ী ঠিকনালৈ আমি ৰূপান্তৰিত হৈছো। গতিকে এইটো কাৰণে আমাৰ কবি সন্মিলনে যথেষ্ট সহায় কৰিব বুলি এই কথাখিনি আহিছে আৰু। আৰু ককাইদেউ, এই কবি সন্মিলনৰ কবিতাৰ প্ৰভুত্ব কেনেকুৱা চলিছে? মানে তাতে গ্ৰন্থ বিপণী বা কবিতা সন্মিলন কেনেকুৱা চলি আছে ককাইদেউ? এখন কবিতা সন্মিলনৰ মই সঞ্চালক কৰিলো লগতে। হয় হয় দুঘন্টামানৰ আগতে। হয় হয় কবি যথেষ্ট আছে, কিন্তু কবিতাবিলাক মানে যেনে ধৰণৰ উন্নত মানৰ হ'ব লাগে সিমান ধৰণৰ হোৱা নাই। হয় হয় হেৰি হৈছে আৰু হয় হয় অলপ কেঁচা কবিতাত তথাপি হয় হয় যথেষ্ট কবি মানে সমবেত হৈছে। মানে মূলতঃ সদৌ অসম কবি সন্মিলনৰ এই বৰ্ণাঢ্য অধিৱেশন খিনি সফল হৈছে বুলি আপুনি ভাবিছে? ভাবিছো ভাওনা গান কিবা হয় হয় ঠিক আছে ককাইদেউ, ভাল লাগিল। আপোনালোকক শুভেচ্ছা জনাইছো। সদৌ অসম কবি সন্মিলনৰ দ্বাৰা আমাৰ কবিতাৰ জয়যাত্ৰা অব্যাহত থাকিব। ককাইদেউ হয়, ধন্যবাদ। ঠিক পোন্ধৰ ধন্যবাদ। ফুলৰ মন্ত্ৰ। হয় ধন্যবাদ। হয়।